নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। সঁচাকৈ বাৰু 2024 চনটো বেয়া নেকি? যিহেতুকে গোলাঘাট জিলাৰ কালি ৰাতিপুৱাতে সেই ঘটনাটোৰ কথা মই চাগে আপোনালোকক নকলেও হ'ব। চাওকচোন আপোনালোকে 2024 চনৰ সেই প্ৰথম মাহটোতে এটা সাংঘাতিক গোটেই অসম বা দেশজুৰি কঁপাই যোৱা এক ঘটনা হৈছে, য'ত নেকি সেই যাত্ৰীবাহী বাছখনত থকা সেই লোকসকল টিলিঙা মন্দিৰ অভিমুখে আৰু পিকনিক খাম বুলি গৈছিল। আৰু সেই কয়লা ভৰ্তি ট্ৰাকখন আহি আছিল, আৰু বাছখন গৈ থাকোঁতে আৰু কয়লা ভৰ্তি ট্ৰাকখন আহি থাকোঁতেই দুইখন গাড়ীৰ মাজত সংঘৰ্ষ হয়, আৰু সংঘৰ্ষৰ ফলত বাছখনো লুটি খাই যায় দাঁতিৰ কাষতে, আৰু ট্ৰাকখনো লুটি খাই যায়। আৰু যিহেতুকে জানিব পৰা মতে সেই ট্ৰাকখনৰ চালকজনৰ মৃত্যু হ'লেই, বাছ ড্ৰাইভৰ লগতে 45 গৰাকী নে কিমান যাত্ৰীক কঢ়িয়াই লৈ গৈছিল, আৰু বহু যাত্ৰী সেই বাছখন যেতিয়া নেকি লুটি খাই পৰিছিল ঠিক তাতে মৃত্যু হৈছিল, আৰু বহু যাত্ৰী হস্পিটেলত মৃত্যু হৈছে। সঁচাকৈ এক ভয়ানক, গোটেই অসমকে গোটেই দেশকে কঁপাই যোৱা এক শিহৰণকাৰী ঘটনা। সেই ঘটনাই মানুহক কিবা এটা শিকাই গৈছে, আৰু চৰকাৰৰ সেই নিৰ্দেশনা, নতুন SOP, বহুতে ক'ব খুজিছে 4 লেণ্ডৰ কিবা বিজুতি, 4 লেণ্ডৰ কামবিলাক খেলি মেলি, ৰাস্তাবিলাক খেলি মেলি, যি ধৰণে হ'ব লাগিছিল তেনেকৈ হোৱা নাই। আৰু এতিয়া সুবিধা লৈছে সেই জ্যোতিষীসকলে। জ্যোতিষীসকলক মই মিছা বুলিও নকওঁ, আমিতো নাজানো ন। সেই জ্যোতিষীসকলেহে ধ্যান কৰি বা কিতাপ পঢ়ি তেখেতসকলে কয় যে এইবাৰ 2024 চনটো বেয়া হ'ব, যাৰ 2023 চনত বেয়া আছিলে 2024 চনত ভাল হ'ব, যাৰ 2023 চনত ভাল আছিলে 2024 চনত বেয়া হ'ব, এনেকুৱাবিলাক কথা। মই অলপমান দৰকৈ কথাখিনি ক'ম। এইটো নকওঁ যে আচলতে দুখটো কাৰ গাত, ঘন কুঁৱলীৰ গাতেই নে, পিকনিক খাবলৈ যোৱাৰ বাবেই নে যোন ড্ৰাইভৰে সেই চলাই গৈছিল তেখেতসকলে সুৰাপান কৰি লৈছিল নেকি, নে সেই ট্ৰাকখন বহু দূৰৰ পৰা আহি আছিল, সেই ট্ৰাকখনত থকা ড্ৰাইভাৰজনে আচলতে সুৰাপান কৰিছিল নেকি, নে তেখেত টোপনি গৈছিল নেকি। এনেকুৱা হৈ যায়, মানুহৰ গাড়ী চলাই থাকোঁতে টোপনি যায়গৈ মানুহ। হয়তো এই কথাষাৰ আপোনালোকে, মই কোৱা কথাষাৰ যে মই কৈছোঁ যে গাড়ী চলাই থাকোঁতে মানুহ টোপনি যায় বুলি, আপোনালোকে বিশ্বাস নকৰিব পাৰে, কিন্তু মানুহ টোপনি যায়গৈ গাড়ী চলাওঁতে। এই কথাষাৰ আপুনি আপোনালোকৰ ঘৰৰ ওচৰত যাৰ গাড়ী আছে, বহুত দূৰলৈ মানে গাড়ী ভাড়া মাৰে, ধৰক আপোনালোকৰ ঘৰ যদি গোলাঘাটৰ হয়, ডিব্ৰুগড় যায় যদি, গুৱাহাটী যায় যদি, এইফালে দূৰ মানে আৰু এৰাতি বাট আৰু ঘৰলৈ আকৌ আহে যেন, আৰু সেই ড্ৰাইভাৰবিলাকক সুধিব আপুনি, গাড়ী চলাই আহোঁতে টোপনি যায়গৈ, এনেকুৱা মানে। আৰু যি কি নহওক, অকণমান কথা মই বহলভাৱে ক'ম। সঁচাকৈ কালি গোটেই দিনটো সেই বাতৰিখিনিকে চাই ফুৰিছোঁ। এঘৰ মানুহত চাওকচোন, এঘৰ মানুহৰ যদি 4জন 5জন যদি মৃত্যু হ'বলৈ হয়, আৰু সেই গোটেই গাঁওখনৰ 19-20 জন যদি মানুহ মৃত্যু হ'বলৈ হয়, কেনেকুৱা লাগিব বাৰু। আৰু চৰকাৰে যিসকল মানুহ মৃত্যু হৈছে, সেই মৃত্যু হোৱা লোকলৈ 2 লাখ টকা এককালীন সাহাৰ্য দিছে, আৰু যিবিলাক মানে কি দুখ পাইছে আৰু মানে সেইসকলক 50,000কৈ সাহাৰ্য প্ৰদান কৰিছে। মই বেয়া পোৱা নাই, নিদিবলৈ নকওঁ। গোটেই কথাখিনি মই আপোনালোকক চালি জাৰি ক'ম, আপোনালোকে ভিডিঅ'টো চাওক। আৰু কালি আপোনালোকে গোটেই ঘটনাটো চালেই, পৰ্টেল চেনেলেই হওক বা নিউজ চেনেলৰ সাংবাদিকবিলাকে গৈ যাৰ ঘৰৰ মানুহ মৃত্যু হৈছে, যাৰ গাঁৱত মৃত্যু হৈছে মানুহ, সেই গাঁৱলৈ গৈ ধুনীয়াকৈ বাতৰি সংগ্ৰহ কৰিছিল, আৰু আপোনালোকে চালে। মই ক'ব ওলাইছোঁ যে সেই ঘটনাটো আচলতে হোৱাৰ কাৰণনো কি, বা মই এইটো নকওঁ যে আপোনালোকক 4 লেণ্ডৰ খেলি মেলি, ৰাস্তা বেয়া, ঘন কুঁৱলীৰ বাবে সেই ট্ৰাকখনৰ ড্ৰাইভাৰজনে সুৰাপান কৰি আহিছিল, তেখেত টোপনি গৈছিল। আৰু আজিকালি আপোনালোকে জানেই, ট্ৰাক ড্ৰাইভাৰবোৰ, ডাম্পাৰ ড্ৰাইভাৰবোৰ একেবাৰে সাংঘাতিক। সিহঁতি অলপ মানুহ এক চিকুটমান ভয় নকৰে, ট্ৰাক ড্ৰাইভাৰ। আৰু মোক ট্ৰাক ড্ৰাইভাৰ কোনোবাই যদি আশাইছ ৰাখিছে, মোক আশাইছ নাৰাখিব, কিন্তু সঁচা কথা কৈছোঁ। কি হ'ল মানে, আপোনালোকৰ গাড়ীখন বহুত হেভি, আমাৰ সেই কাৰখন, বাছখন সামান্য মানে, এই কথাটো হয়নে নহয় আপুনি ক'ব।
আপোনালোকৰ সেই ডাম্পাৰখন ট্ৰাকখন ইমানেই হেভি মানে আমাৰ বাছখন কাৰখন এল্ট'খনে পাত্তা নাপায় আপোনালোকৰ লগত। আমি আপোনালোকক টক্কৰ দিব নোৱাৰোঁ। আৰু আপোনালোকে যদি সেই গাড়ীখন চলাই নহয় আপোনালোকৰ ভয় ভাৱ ইমান নাথাকে। কিন্তু সেইখন গাড়ীও এক্সিডেণ্ট হয়, সেইখন গাড়ী চলালেও মানুহ মৃত্যু হয়, কিন্তু কম। বাকী বাছৰটো এনেইহে ফ্ৰেমটোহে, একোৱেই নাই। কাৰখনতো একোৱেই নাই। মোক কোনেও বেয়া ভাবি নল'ব। এতিয়া মই কথাখিনি অলপ বহলকৈ ক'ম যে সঁচাকৈ বেয়া লগা। এখন বাছত যদি 45জন যাত্ৰী কঢ়িয়াই নিয়া সেই বাছখন যাবলৈ ওলাই গৈছিলেহে, ওলাই যাওঁতেই সেই ঘটনাটো হৈছিল। সেই কয়লা ভৰ্তি ট্ৰাকখন আৰু সেই বাছখনৰ সংঘৰ্ষৰ ফলত দুইখন গাড়ী ৰাস্তাৰ দাঁতি কাষতে পাল্টি খাই গৈছিল। সেই ট্ৰাকখনৰ কয়লা ভৰ্তি ট্ৰাকখনৰ ড্ৰাইভাৰজন থিতাতে মৃত্যু হৈছিল। সেই বাছখনৰ ড্ৰাইভাৰ মৃত্যু হৈছিল, বহু যাত্ৰী মৃত্যু হৈছিল। আৰু বহুতে সেই গাঁৱৰ লোকে সেই য'ত নেকি সেই ঘটনাটো হৈছিল তাত থকা সেই লোকেল মানুহে বহুতে সহায় কৰিছে। কিন্তু এটা কথা বেয়া লাগিছে, ছোৱালীজনী সাক্ষাৎকাৰ লৈছিলে, মই নিউজত চাইছিলোঁ যে মানুহবিলাকে ভিডিঅ'হে বনাইছে, আমাক সহায় কৰা নাই। আচলতে সেই ছোৱালীজনী ভয় খাই আছিলে, সৰু ছোৱালী বৰ ইমান ডাঙৰ ছোৱালী নহয় যে আমাক ভিডিঅ' কৰিছে, আমাক সহায় কৰা নাই। মোক ছোৱালীজনীয়ে কৈছে মোক বোলে বাহিৰলৈ উলিয়াই লওক, মোৰ ঘৰৰ মানুহ ক'ত আছে, কি কথা, মোৰ কোচতে ইজনী বেহুচ হৈ পৰিছে, সিজনী বেহুচ হৈ পৰিছে, তেনেকুৱাবিলাক কথা কৈছে। সঁচাকৈ একদম দুখ লগা কথা। আপুনি ভাবি চাওকচোন বাৰু, একে ঘৰ মানুহৰ যদি 4জন 3জন মানুহ যদি মৃত্যু হ'বলৈ হয়, সঁচাকৈ এক মৰ্মান্তিক ঘটনা। কিন্তু বহুতে জ্যোতিষীয়ে, মই সঁচা মিছা নকওঁ, কিন্তু বহুত জ্যোতিষীয়ে কৈছে যে এইবাৰ 2024 চনটো একেবাৰে বেয়া। চাওক, সাধাৰণ এজন ড্ৰাইভৰ কাৰণে আপোনালোকে কথাটো বুজি পাওক। মই বাছখনৰ ড্ৰাইভৰ গাত দুখ আছেনে, সেই ট্ৰাকখনৰ ড্ৰাইভৰৰ গাত দুখ আছে, মই এইটো ক'বলৈ নাযাওঁ। যদি বাছখনৰ ড্ৰাইভৰ গাত যদি দুখ আছে নহয়, সেই বাছখনৰ ড্ৰাইভাৰজনে সৰু এটা ভুলৰ বাবেই এই মানুহখিনি এনেকুৱা হ'ল। সেই বাছখনৰ ড্ৰাইভাৰজন যদি ঠিক থাকিলেহেঁতেন, ঠিক থকা হ'লে এই ঘটনাটো নহ'ল হয়। আৰু ঠিক তেনেদৰে যদি সেই ট্ৰাকখনৰ ড্ৰাইভাৰৰ গাত যদি ভুল আছিলে, তেখেতে সুৰাপান কৰি আহিছিল, তেখেতৰ যদি টোপনি গৈছিল, ঘন কুঁৱলীৰ বাবেও হ'ব পাৰে এই ঘটনাটো। মই এটা কথা কৈছোঁ, 4 লেণ্ডত ঘন কুঁৱলী নাই, কুঁৱলী আছে, এইখিনি কথা নহয়। 4 লেণ্ডত আপুনি 2-3খন গাড়ী একেলগতে দৌৰাব পাৰে, নিজৰ ছাইডত গাড়ী গৈ থাকে আপুনি। কিন্তু মানুহে কৈছে যে ট্ৰাকখনে ৰং ছাইডতে আহি মাৰি দিলেহি বুলি কৈছে। এইটো এতিয়া তাত যোন নেকি তাত আছিলে, দেখি আছিলে, সিহঁতি ক'ব পাৰিব যে দুখটো আচলতে কাৰ গাত। আৰু কাৰ গাত দুখটো এতিয়া চাবলৈ যদি আমি যাওঁ নহয়, ট্ৰাকখনৰ ড্ৰাইভাৰজনৰো মৃত্যু হ'ল, সেই বাছৰ ড্ৰাইভাৰো মৃত্যু হ'ল। যদি বাছৰ ড্ৰাইভাৰজন জীয়াই থাকিলেহেঁতেন তেতিয়া সোধা পোছা কৰিব পৰা গ'লহেঁতেন যে আচলতে দুখটো কাৰ গাত। কিন্তু যিমান মানুহ সেই বাছখনত উঠি গৈছিলে নহয়, সিহঁতসকলৰ সাক্ষাৎকাৰ লৈছে যে আচলতে ঘটনাটো কেনেকৈ হ'বলৈ পাইছিল, কি কথা। কিছুমানে কৈছিলে যে মই আগৰ কেবিনত বহি আছিলোঁ, কিবা কাৰণত মই পিছলৈ গৈছিলোঁগৈ, মোৰ ভাগ্য ভাল, আৰু মই টোপনি গৈ আছিলোঁ, কি হ'লনো গমেই নাপালোঁ, ফটকতে ঘামকৈ শব্দ এটা শুনিলোঁ। ভাল ধৰণে ঘটনাটো কেনেকৈ হ'ল, কি কথা কোনেও ক'ব পৰা নাই এতিয়ালৈকে। কিন্তু যিবিলাক মানুহে দেখি আছে বা চকুৰ সন্মুখত, ধৰক এতিয়া মই ৰাস্তা কিনাৰতে ৰৈ আছোঁ, গাড়ীখন যেনিবা আহি খুন্দা এটা মাৰিলে, প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাটোৰ কথা কৈছে যে আচলতে কেনেকৈ হৈছিলে, কি কথা। বহুতে মই কৈছোঁ নহয়, 4 লেন বনোৱা সেই ঠিকাদাৰক দুখ দিছে যে 4 লেনৰ কাম হোৱা নাই ভালকৈ, আমুক হৈছে তামুক হৈছে। এতিয়া জ্যোতিষীয়ে উলিয়াই দিছে যে কি 24 চনটো একেবাৰে বেয়া। আৰু চৰকাৰে সেই 2 লাখ টকাকৈ যে এককালীন সাহাৰ্য দিছে, ভালেই হৈছে ঘৰৰ পৰিয়ালে অকণমান সকাহ পাব সকাম নিকাম কৰিবলৈ। আৰু কোনেও এইটো নভবা ঘটনা এটা হৈ গ'ল, আচৰিত। কোনেও ভাবিব নোৱাৰা, কল্পনাই কৰিব নোৱাৰে যে এনেকুৱা এটা ঘটনা হ'ব। আৰু একেখন আপোনালোকে গাঁৱে ভাবি চাওক, সেই গাঁওখনৰ যদি 19-20জন মানুহ যদি একেদিনাখনে যদি মৃত্যু হ'ব লগা হয়, কেনেকুৱা কথাটো হ'ব বাৰু। বুকু বিষাই গৈছে কথাখিনি ভাবোঁতেই, চিন্তুতেই। কালি ভিডিঅ' চাইছোঁ, গোটেই মৰা মানুহখিনি। কিন্তু চৰকাৰে আকৌ নতুন SOP উলিয়াই দিছে, পিকনিক খাবলৈ যোৱা বুলি, কিবা বুলি। আৰু উলিয়াই থাকক, কি কৰিব।
মদ খাইতো গাড়ী চলাবলৈ নিদিয়ে, আপোনালোকে গম পায় সুৰাপান কৰি গাড়ী চলালে কি হয়। এতিয়া সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই এইটো অৱস্থা হ'লনে, নে ঘন কুঁৱলীৰ বাবে নে 4 লেণ্ডৰ সেই বিসংগতিৰ বাবে, মানে ৰাস্তা ভাল নোহোৱাৰ বাবে? আপোনালোকে কি ক'ব, মোক কি বুলি ভাবে কমেণ্ট এটা কৰি জনাবচোন। সঁচাকৈ আচৰিত লগা এটা ঘটনা, যি ঘটনা আমি আশা নকৰোঁ বা এনেকুৱা হওক বুলি আমি নিবিচাৰোঁ। বা সেই ঘটনা য'ত নেকি যোন মানুহ মৃত্যু হৈছে সেই জেগাত যদি আপুনি ভাবি চাওকচোন, আপুনি হ'লহেঁতেন কেনেকুৱা লাগিলে হয়। আধা বয়সতে কোনোবা এজন মানুহ যদি বুঢ়া হৈ বা বুঢ়ী হৈ মৃত্যু সাৱটিলে একো ক'বলগীয়া কথা নাথাকে, লাগিলে মানুহজন ভালেই হওক বা বেয়াই হওক। কিন্তু আধা বয়সতে, ডেকাতে বা গাভৰুতে, আঠ বয়সতে যদি মানুহ মৃত্যু হয় ন, অকণমান কথাটো বেলেগ ধৰণৰ হয়। বাৰু যিয়ে নহওক দিয়ক, মই কথাখিনি ইমানকৈ নকওঁগৈ আৰু, মোৰ নিজৰে বেয়া লাগিছে। জন্ম হ'লে মানুহ মৃত্যু হ'বই, আৰু এদিন মৃত্যু অনিবাৰ্য। আপুনি মোৰ ভিডিঅ'টো চাইছে, আপোনাৰ এদিন মৃত্যু হ'ব। মই কথাখিনি বলকি আছোঁ, মোৰ এদিন মৃত্যু হ'ব। সময়ে সকলোকে মানুহকে শিকাই যাব, আৰু আমিও শিকি যাব লাগিব। ঠিক আছে দিয়ক।